সৃষ্টি কৰিব লাগে যে আজি ভাৰত যদি গণতন্ত্ৰ হৈ আছে না তাত বহুত খেলা আছে আজি সংবিধান দিৱসৰ উপলক্ষে আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে ভাৰতৰ বিভিন্ন জিলাত সংবিধান ৰক্ষাৰ উপলক্ষে অনুষ্ঠান আয়োজন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে আমিও বিভিন্ন জিলাত আজি আমি সভা সমিতি পাতিছোঁ কিন্তু নগাঁৱত বিশেষকৈ অসম সেৱা দলৰ আমাৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিতিত আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী উপস্থিতিত আমি এটা পদযাত্ৰাৰ যোগেদি ৰাইজৰ মাজত সজাগতা আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ যে আজিৰ তাৰিখত সংবিধান কিয় প্ৰয়োজন সংবিধান মাত্ৰ এটা আইনী গ্ৰন্থ নহয় কিন্তু আজিৰ তাৰিখত যে চতুৰ্থ স্তম্ভৰ ওপৰত যে প্ৰহাৰ হৈ আছে জনজাতিৰ অধিকাৰৰ ওপৰত যে প্ৰহাৰ হৈ আছে খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহৰ ওপৰত যে প্ৰহাৰ হৈ আছে বিজেপিয়ে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে অসমত লোকতন্ত্ৰ নাইকিয়া কৰি চতুৰ্থ স্তম্ভৰ স্বাধীনতা নাইকিয়া কৰি ৰাজতন্ত্ৰ সৃষ্টি কৰিবলৈ বিচাৰে এই ক্ষেত্ৰত সংবিধানে আমাক অনুপ্ৰেৰণা দিয়ে সংবিধানে আমাক সাহস প্ৰদান কৰে আৰু এই সংবিধানৰ সৈনিক হিচাপে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৰাস্তাত ওলাই আহিছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ লগতে বহুত ৰাইজ আজি এখন চৰকাৰৰ নিষ্ঠুৰ ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকে নিজকে অকলশৰীয়া ভাবিব নালাগে ৰাইজৰ লগত অসমৰ জনসাধাৰণৰ লগত কংগ্ৰেছ দল সদায় আছে লোকতন্ত্ৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে সংকল্পবদ্ধ আৰু একত্ৰিত এই বাৰ্তালৈ আজি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ